So, hello. আজিৰ কুৱেশ্যনটো চোৱা তোমালোকে কি আছিল নেক্সট কুৱেশ্যনটো যে 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? চোৱা ইয়াত কি কৰিম আমি চোৱা প্ৰথমত যে ইয়াত আমাক দিয়া আছে কি লিখিলাম আমাক কি দিয়া আছে চোৱা দিয়া আছে আমাক দিয়া আছে চোৱা দুয়োটা কি আছে দলৰ সদস্যৰ সংখ্যা দিয়া আছে আমাক না কি দিয়া আছে আমাক সদস্যৰ সংখ্যা দিয়া আছে সদস্যৰ সংখ্যা কিমান আছে চোৱা 616 আৰু কি আছে আমাৰ 32 এতেকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি 616 আৰু 32 গসাউ উলিয়াই পাওঁ যেহেতু ইয়াত কি দিছে যে স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব তেতিয়াহ'লে আমি কি ওলাম HCF ওলাম মনত ৰাখিবা HCF মানে কি গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক HCF মানে হ'ল হাইয়েষ্ট কমন ফেক্টৰ অসমীয়া মিনিং হ'ল কি গৰিষ্ঠ সাধাৰণ উৎপাদক হয়নে ইয়াত আমি গসাউ ওলাম চোৱা 616 প্ৰথমত পাতিলো 616 ইজিকেল টু কি হ'ব so ইয়াত আমি হৰণ কৰি ল'ম চোৱা যে 616ক তুমি 32 ৰে হৰণ কৰা প্ৰথমত একবাৰ দিয়া কি হ'ব তেতিয়াহ'লে 32 হ'ব ইয়াত বিয়োগ কৰি দিয়া 11 ৰ পৰা 2 গ'লে 9 হ'ব হয়নে ইয়াত থাকিল কিমান 5 ৰ পৰা 3 গ'লে 2 হ'ব ইয়াত থাকিল 6 হয়নে তো এতিয়া নেক্সট হ'ব 9 বাৰ যাব চাই লোৱা তোমালোকে 32 into 9 কিমান হ'ব 9 গুণ 18 8 7 থাকিল কিমান 1 হয়নে 9 3 গুণ 7 থাকে 28 মানে 288 হ'ল না এইটো তো এতিয়া কি হ'ব 288 বহাই দিয়া হ'ল ক্লিয়াৰ এইটো তো এতিয়া আমি বিয়োগ কৰি দিলে কিমান হ'ব 16 ৰ পৰা 8 গ'লে 8 হ'ব তো আমাৰ কি হেন চোৱা যায় 32 পূৰণ কি হ'ব 19 প্লাস কি হ'ব তলত তোমাৰ কিমান পাইছো 8 পাইছো 8 বহাই দিয়া আকৌ 32 দিয়া 32 দিলে কি হ'ব 32 হৰণ কৰা এতিয়া 32 কিহে হৰণ কৰিম এতিয়া 8 ৰে হৰণ কৰিম হয়নে যেটা 8 আছে মানে আমি চোৱা 30 কিমান যাব 8 4 গুণ কিমান 32 হয়নে 0 হৈ গ'ল তেতিয়া চোৱা 32 ইয়াত কি কৰিম আমি 8 into 4 প্লাস কি হ'ব আমাৰ ভাগে কিমান ওলাইছে 0 ওলাইছে 0 বহাই দিয়া এতেকে আমাৰ গসাগু চোৱা কি হ'ব এই 8 হ'ব আমাৰ গসাগু চোৱা যেহেতু লিখিম চোৱা যেহেতু কি হ'ল আমাৰ গসাগু কিমান হ'ল গসাগু কিমান আছে 8 যেহেতু গসাগু কিমান ওলাইছে আমাৰ 8 ওলাইছে এতে কি লিখিম তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা চোৱা কি হ'ব উচ্চতম সংখ্যা কি হ'ব 8 হ'ব হয়নে তো এটা আছে आंसर হয়নে বুজি পালা যদি কাৰোবাৰ কনফিউজ আছে তোমালোকে কমেন্ট কৰিবা থ্যাংক ইউ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ওকে